নমস্কাৰ মই সকলো জ্যোতি সুন্দৰাগী ঘুমৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আগৰ ভিডিঅ' এটাত আপোনালোকৰ লগত বিশেষকৈ ভাগ্যৰেখাৰ ওপৰত কিছু কথা আলোচনা কৰিছোঁ। নিশ্চয় আপোনালোকে গম পাইছে যে মানুহৰ হাতত থকা হস্তৰেখা বেচাৰত ভাগ্যৰেখাডালৰ প্ৰয়োজন কিমানখিনি। অৰ্থাৎ মানুহ এজনৰ সফলতা পাব লগা হ'লে ভাগ্যৰেখা থকাটো দৰকাৰ, মুখ্য কথা। আৰু বহুতে যদি কাৰোবাৰ হাতত নাই তেতিয়াহ'লে মনত ৰাখিব সেই জাতকসকল জীৱনত বহুত সংগ্ৰাম কৰিব লগা হয়। এইটো মুখ্য কথা মানে ৰেখা বিচাৰত বিশেষকৈ। আৰু তাৰ বাহিৰে কিছুমানে কৈছে যে মোৰ হাতত ৰেখা নাই। আপোনালোকক মই এটা কথাই কৈছোঁ, যিখিনি মই মুখ্য সবল ভাগ্যৰেখাৰে কথা কৈছোঁ। কেতিয়াবা দেখা যায় ভাগ্যৰেখা আপোনাৰ এইটো আমাৰ এডাল শিৰৰেখা, এই শিৰৰেখা ইয়াৰ পৰা যিটো আয়ুসৰেখা, আয়ুসৰেখা এইডালক কয় শিৰৰেখা, এইডালক কয় হৃদয়ৰেখা, এইডালক ভাগ্যৰেখা মই কৈ দিছোঁ আকৌ। গতিকে এই কিছুমানৰ দেখা যায় কি যে ভাগ্যৰেখা বিশেষকৈ শিৰৰেখাৰ পৰাও উঠে। আপোনালোকে যে ইয়াৰ পৰাই উঠিব এইটো নহয়। যদি কাৰোবাৰ হাতত এই শিৰৰেখাডাল ইয়াত মই মোটামুটি দীঘলকৈ আছে দেখিছে এটা ভাগ্যৰেখা, যদি এই ৰেখাডাল কিছুমানৰ কথা হ'ল কি এই শিৰৰেখা, এই ৰেখাডাললৈকে এই ৰেখাডালৰ পৰা যদি ইয়াৰ পৰা যদি উত্থান হয় তেতিয়া সেইসকল জাতক জাতিকাৰ মোটামুটি সিহঁত গুচি যায়, কি কয় 25 বছৰৰ পিছত সফলতা পায়। শিৰৰেখাকলৈকে আপোনাৰ বিশেষকৈ 25 বছৰ ধৰা হয়। তাৰপিছত হৃদয়ৰেখাৰ যিটো আহে এইটো আপোনাৰ 55 বছৰ। ঠিক সেনেকুৱা এটা হিচাপ আছে। যদি আপোনালোকক কৈ দিছোঁ কিছুমান নাই বুলি নাভাবিব, আপোনাৰ থাকিব পাৰে, কিন্তু হয়তো আপোনাৰ ভাগ্যৰেখাডাল শিৰৰেখাৰ পৰা উঠিছে অথবা শিৰৰেখা আৰু এই হৃদয়ৰেখাৰ মাজৰ পৰাও যাব পাৰে। ধৰক 50ত কাৰোবাৰ ভাগ্য উদয় হয়, 45তো হ'ব পাৰে। গতিকে নাই বুলিও নক'ব, থাকে মুখ্য কথা। আৰু নাথাকিলেতো একদম নাথাকিলেতো ক'লোৱে যে সেইবিলাকৰ জীৱনটো মানে আৰু কষ্ট কৰিব লাগিব। তাৰ বাহিৰেও আজি এটা বিষয়বস্তু মই আলোচনা কৰিম ৰবি ৰেখা। প্ৰশ্ন, মানুহৰ জীৱনত যদি আপোনাৰ মান যশ পাব লগা হয়, প্ৰতিপত্তিশালী হ'ব লগা হয়, অকল ভাগ্যৰেখাই সহায় যে কৰে সেইটো নহয়, তাৰ লগত ছাপৰ্টিং থাকিব লাগিব ৰবি ৰেখা। ৰবি ৰেখা যদি থাকে তেতিয়াহ'লে বহুত কথাই কয়। যদি ভাগ্যৰেখাও দুৰ্বল হয়, যদি ৰবি ৰেখা থাকে, ৰবি ৰেখা কোনডাল কয় হয় যে আমাৰ হাতৰ এই যিটো মানে অনামিকাত এই ক্ষেত্ৰখিনি কোৱা হয় ৰবিৰ ক্ষেত্ৰ। এইটো বৃহস্পতিৰ ক্ষেত্ৰ কৈ দিছোঁ, এইটো শনিৰ ক্ষেত্ৰ। ভাগ্যৰেখা য'ত থাকে এই নেক্সট আপোনাৰ হ'ল এই তাৰ স্থানখিনি বিশেষকৈ আশ্ৰয় দিলে এইটো আপোনাৰ ৰবিৰ ক্ষেত্ৰ, এইটো বুধৰ ক্ষেত্ৰ। যদি আপোনালোকে গম পালে এতিয়া যে বুধৰ ক্ষেত্ৰ কথা অহা নাই, মই কৈছোঁ ৰবি ৰেখাৰ কথা। গতিকে ৰবি ৰেখা মূলতে যি ৰেখাই ৰবিৰ স্থানলৈ গতি কৰে সেই বিশেষ ৰেখাডালকে কোৱা হয় ৰবি ৰেখা। আৰু এজন জাতকৰ ৰবি ৰেখা থাকিলে জীৱনত সফলতা পায়। এই চাকৰি বাকৰি হওক বা সমাজত প্ৰতিপত্তিশালী হওক, বহুত কথাই কয়। মান যশ পাব লগা হ'লে ৰবি ৰেখাডাল থকাটো অতি প্ৰয়োজনীয়। প্ৰথম কথা, যদি এনেকৈ যদি হৃদয়ৰেখাৰ পৰা উঠি যাব, হৃদয়ৰেখাৰ পৰা উঠি যদি এনেকুৱাকৈ যদি স্পষ্ট হ'ব থাকে তেনেহ'লে ইয়াত কিন্তু বহুত ধৰণৰ থাকে দেই ৰেখা। ৰবিৰ ক্ষেত্ৰত আপোনাৰ বহুত কাটা কাটিও থাকে, সিমান এটা সময় সাপেক্ষে আপডাউন হৈ থাকে সেইবিলাকৰ কথা। এতিয়া মই যিহেতু কৈছোঁ যে ৰবি ৰেখা স্পষ্ট ৰবি ৰেখা, সৰল ৰবি ৰেখা যদি থাকে বিশেষকৈ সেই জাতকসকলৰ, তাৰ লগত আন এটা কথা কোৱা আছে, যদি এই বৃহস্পতিৰ ক্ষেত্ৰত যদি উচ্চ হয়, শনিৰ স্থানত সবল হৈ থাকে, স্পষ্ট উজ্জ্বল হৈ থাকে, তেনেহ'লে সেই জাতকসকল সদায় মানে আনৰ পৰা সদায় মৰম স্নেহ পায়, আনৰো প্ৰিয় হয়,
সৎ বন্ধু লাভ কৰে। ৰবি ৰেখাৰ লগত বৃহস্পতি ক্ষেত্ৰ সম্পৰ্কিত আছে, সেইটো গুৰুস্থান। গুৰুস্থানটো যদি উচ্চ হয় তেনেহ'লে সেই জাতকৰ মাইণ্ডত কিন্তু উচ্চ আকাংক্ষাও থাকে আৰু প্ৰচুৰ জীৱনী শক্তি থাকে কিবা এটা কৰা, এইটো বহুত কথা আহি পৰে। ৰবি ৰেখাৰ লগত বৃহস্পতি ক্ষেত্ৰতো চাব লগা হয়। সেইটো যদি উচ্চ হৈ থাকে তেতিয়াহ'লে জাতক উচ্চাকাংক্ষী হয় আৰু জীৱনত সফল হয়, এইটো কথা। তাৰ বাহিৰেও আন এটা কথা হ'ল কি, কেতিয়াবা দেখা যায় যে ৰবি ৰেখা আপোনাৰ এই শিৰ ৰেখাৰ পৰা উঠিব পাৰে। এই শিৰ ৰেখাৰ পৰা আহিলে কিন্তু আপোনাৰ সোনকালে ভাগ্য উদয় হয় আৰু এইবিলাকৰ। এই যে ভাগ্য ৰেখাই যেনেকৈ কথা, এই ৰবি ৰেখা যদি আহে জীৱনত সফলতাটো আৰু সোনকালে হয়, সেইটো কৈ দিছোঁ। তাৰ বাহিৰেও যদি কোনোবা জাতকৰ এই চন্দ্ৰ ক্ষেত্ৰ, আমাৰ কওঁ এইখিনি চন্দ্ৰ ক্ষেত্ৰ আছে, যদি চন্দ্ৰ ক্ষেত্ৰৰ পৰা এনেকৈ গুচি যায় আপোনাৰ, ঠিক এনেকৈ চন্দ্ৰ ক্ষেত্ৰৰ পৰা যদি ইয়াত গুচি যায়, ভাগ্যৰেখাও আছে, এই ভাগ্যৰেখাডালো আছে, আনফালে এনেকুৱা এটা ৰেখা গৈ পেলাই তাত গুচি, কিন্তু সেইডালো ৰবি ৰেখাই হ'ব, ভাগ্যৰেখাই নহয়, তাৰ এই ৰবি ৰেখাই থাকিব। ৰবি ক্ষেত্ৰত যোৱা ৰেখাডালক সদায় ৰবি ৰেখাই থাকিব। আৰু তেতিয়া কি হয়, সেই জাতকসকল বিশেষকৈ মানে কল্পনা প্ৰিয় হয়। তাৰ ফলত সাহিত্যিক কাব্য ৰচনা কৰা, বিভিন্ন মানে বিশেষকৈ ৰহস্যবাদী সাহিত্য ৰচনা কৰা, ঠিক তাৰ বাহিৰেও আপোনাৰ যিকোনো চিত্ৰবিদ্যা, য'ৰ লগত আপোনাৰ কিছু মনৰ মানে কল্পনা শক্তি জড়িত থাকে, ঠিক সেনে বিষয়বস্তুৰ লগত ৰিলেটেড হৈ থাকে। তাৰ ভাল অভিনেতাও হ'ব পাৰে, সেইবিলাক কল্পনা শক্তিটো প্ৰখৰ হয় সেইবিলাকৰ। সেইকাৰণে কৈছে যে এইবিলাকে এটা মানুহক বিশেষকৈ চন্দ্ৰস্থানৰ পৰা যোৱা, চন্দ্ৰ যিটো মনৰ কাৰক গ্ৰহ, গতিকে চন্দ্ৰৰ পৰা ইয়ালৈকে যিসকলৰ ঘূৰি আছে সেইসকল জাতকৰো আপোনাক ধৰি ল'ব। সেইবিলাক জাতক সাধাৰণতে সংগীত পৰিচালক, অভিনেতা, নাটক ৰচনা কৰা, কাব্য ৰচনা কৰা, তাৰমানে কল্পনা য'ত মানে আহি যায় তাৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে। তাৰ বাহিৰেও আৰু এটা কথা হ'ল কি, আন এটা কথা কোৱা আছে কি, যে যদি কাৰোবাৰ হাতত ঠিক এনেকৈ আপোনাৰ ৰবি ৰেখা, এই সৰল বুলি কয় এইবিলাকক, যে চেৰা চেৰাকৈ সৰল ৰবি ৰেখা যদি দুখন হাতত থাকে, যদি দুখনতে যদি থাকে, সুন্দৰভাৱে থাকে, সোঁহাত বাওঁহাত, এইটো মই কৈ দিছোঁ। আপোনাৰ যদি পুৰুষ হয় সোঁহাত চাব, মহিলা হ'লে বাওঁহাত চাব। আৰু কেতিয়াবা দুখন হাত চাব লগা হয়, মইতো কৈছোঁ আগতে যে অকল এখন হাত চাই পেলাই কিছুমান বিচাৰ কৰা উচিত নহয়। গতিকে যদি দুখন হাতত থাকে সৰল হিচাপত, তেনেহ'লে মনত ৰাখিব সেই জাতকসকলে জীৱনত যিমান প্ৰথম অৱস্থাত বাধা নাহক কিয়, এই বাধা অতিক্ৰম কৰি আপোনাৰ বিশেষকৈ জীৱনত প্ৰতিষ্ঠা হ'বই। সেইসকল জাতক জাতিকা যদি ভাগ্য ৰেখা ভালে থাকে তেনেহ'লে মান যশ পাবই। গতিকে আপোনালোকক এনেকুৱা কিছুমান কথা আহি পৰে, যে ক'লোঁ যে ৰবি ৰেখাৰ ক্ষেত্ৰত আমাৰ আচলতে ৰবি ৰেখা থকাটো অত্যন্ত দৰকাৰ। আৰু যদি ৰবি ৰেখা নাথাকে, ৰবি ৰেখা নাই, ভাগ্য ৰেখা ভাল, কথা তেতিয়া কি হয়, যে জীৱনত আপুনি টকা পইচা যিমানে আপোনাৰ আহক কিয়, সমাজত কিন্তু আপুনি প্ৰতিষ্ঠিত নহয়। প্ৰতিষ্ঠিত হ'ব ধনেদি দেখাত দূৰৰ পৰা ক'ব, কিন্তু মান সন্মানৰ দাবীদাৰ আপুনি হ'ব নোৱাৰে। সমাজত যদি মান মৰ্যাদা বিশেষকৈ এইবিলাক যদি আপুনি বিচাৰে, তেনেহ'লে ৰবি ৰেখা থাকিবই লাগিব। ৰবি ৰেখা নহওকে আপুনি ধনী হ'ব পাৰে। কেতিয়া হ'ব পাৰে, এই যে মই আগতে কালি এটা কৈছোঁ, যদি ভাগ্য ৰেখাৰ পৰা যদি কোনো ৰেখা আহি যদি বুধৰ ক্ষেত্ৰপাত, আমি ব্যৱসায়ত যথেষ্ট সফল হ'ব। আপোনাৰ ব্যৱসায়ত লাগি থাকোঁতে সমাজৰ লগত আমাৰ কোনো সম্পৰ্কই নাথাকিব, টকা পইচাই কেৱল থাকিব। তাৰ ফলত কি হ'ল, সমাজত দূৰৰ পৰাই আপোনাৰ সকলো ধনী ব্যক্তি, ধনী টকা পইচা সম্পত্তি আছে,
কিন্তু সমাজত বিশেষ আপোনাৰ এখন বিশেষ স্থান নাই, নাপাব। গতিকে যদি ৰবি ৰেখা থাকে কমকৈ থাকক আৰু ছুটি হৈ থাকক, তথাপিতো সমাজতো স্থান পাব। সেইকাৰণে কৈছে যে ৰবি ৰেখা নাথাকিলে আপুনি যিমানে টকা পইচা অৰ্জন নকৰে কিয় সমাজত মান সন্মানৰ পৰা আপুনি বঞ্চিত হ'ব। এইকাৰণে কোৱা হয় যে ৰবি ৰেখা এডাল শুভ ৰবি ৰেখাই এজন জাতকক বহুত কথা কৈ দিয়ে জাতকৰ বিষয়ে, যে আপুনি জীৱনত পৰিস্থিতি হ'ব নে নহয়। আৰু তাৰ ওপৰত মই কৈছে যে চাকৰিৰ লগত ৰবি ৰেখাৰ কিন্তু যথেষ্ট সম্পৰ্কিত হৈ আছে। লাগে ছুটিকেই থাকক, ভাগ্যৰেখা ভাল, আপোনাৰ ছুটিকৈ থাকে, সৰুকৈ থাকে, কিছুমান সৰুকৈ থাকে। দেখা পাইছোঁ মই সেনেকুৱা ব্যক্তি 40 বছৰ চাকৰি কৰা পাইছোঁ আপোনালোকক। লাগি থাকক। যদি আপোনাৰ যদি এই ৰেখাডাল যদি আপোনাৰ এই হৃদয় ৰেখাৰ পৰা লগা নাই, ঠিক এনেকৈ আছে, দেখাত কিন্তু এনেকৈ আছে, চাকৰিত পাইছে কিন্তু আপোনাৰ 40 বছৰ। এই বছৰ চাকৰিৰ পিছৰ কথা, কিন্তু পাইছে, নিজে পাইছোঁ মানে এনেকুৱা মানুহ। সেইকাৰণে কৈছোঁ তাৰ আছে ভাগ্যৰেখাডালো, সেইজনৰ ভাগ্যৰেখাডালো ইয়াৰ পৰা নাছিল যিজনে পাইছে। মই কৈছোঁ ভাগ্যৰেখাডাল কিন্তু আপুনি এনেকৈ আছিল, হৃদয় ৰেখাৰ পৰা আছে। তাৰমানে সেই মানুহজনৰ 35 বছৰৰ পৰাই লাহে লাহে অকল এটা শুভ দিনৰ সমাগম হৈ আহি আছিল। চেষ্টাৰ মানসিক চেষ্টা আহি গৈছে কিবা এটা কৰা, চাকৰি কৰা এটা কৰিয়ে নহয়। তেতিয়াহ'লে ভাগ্যৰেখাডাল কিন্তু আপোনাৰ তেতিয়া এনেকৈ থাকিব, ইয়াত ছুটি থাকিব, ইয়াত থাকিব হৃদয় ৰেখাৰ পৰা। তেতিয়া 35 বছৰৰ পিছত আপোনাৰ আমি সফল হ'ব পাৰিম। গতিকে এৰিছোঁ আজিলৈ ইমানে। যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব। এনেকৈ দুই এটা হস্তৰেখাৰ ওপৰতো থাকিব আৰু কেতিয়াবা ফলি জ্যোতিষৰ থাকিব। গতিকে আপোনালোকে চাই ল'ব, অকণমান নিজৰ হাতখন চাই লওকচোন, অকণমান দুই এটা শিকি ল'ব লাগে। মই কৈ থাকোঁতে আপোনালোকে শিকি লওক যে মই শিকিলোঁ, মই আপোনালোকক অকণমান কিছু আইডিয়া দিছোঁ যে হাতৰ ৰেখাৰ বিষয়ে। একো নাই, আপোনালোকে চাব লাগে, অবিশ্বাস কৰিব নালাগে। আপোনাৰ মনৰ এই হাতৰ ৰেখাৰ লগত কোৱা হয় আমাৰ মস্তিষ্কৰ মানে সম্পৰ্কিত হৈ থাকে। আপুনি যদি শুভ কাম বা আপোনাৰ মনে যদি ভাবি আছে তাৰ ফল যদি পাব, কিন্তু হাতত কিন্তু উত্থান হয়, সেইটো কোৱাও আছে। সেইটো কিন্তু মনত ৰাখিব। আৰু হাতৰ কিছুমান ৰেখা কি হয় আপোনাৰ কেতিয়াবা চেঞ্জ হয়, সৰু সুৰা ৰেখা, এতিয়া সৰু সুৰা ৰেখা উঠি যায়। আপুনি দেখাত নাই, আমি নাই 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 মই কৈছোঁ, ঠিক এটা কথা উদাহৰণ দিছোঁ যে বিবাহ ৰেখা, বিবাহ ৰেখা আছে। বিবাহ এই যে যেতিয়া বিবাহ ৰেখাডাল যেতিয়া উজ্জ্বল হৈ উঠিব, তেতিয়া মনত ৰাখিব আপোনাৰ বিবাহ নামিছে। বিয়াৰ বিশেষকৈ 3 মাহ আগৰ পৰাই বিবাহ ৰেখা উজ্জ্বল হৈ আহে। ঠিক সেইদৰে কিছুমান ৰেখা ওপৰত দেখা পাব, যিটোৱে আপোনাক ইংগিত কৰিব। হয়তো আপুনি হঠাৎ দেখাত নাছিল, হঠাৎ দেখিলে আপোনাৰ ইয়াৰ পৰা এডাল ৰেখা গৈ পেলাই আয়ুস ৰেখাৰ এডাল ৰেখাই ঠিক ইমান মানৰ পৰা আপোনাৰ মানে লাহেকৈ এনেকৈ এটা ওপৰমুখে গুচি গৈছে, ঊৰ্ধ্বমুখী হৈ গৈছে। শুভ ঊৰ্ধ্বমুখী আপুনি শুভৰ দিন আহিছে। হয়তো আপোনাৰ ৰবি ৰেখা দেখাত নাছিল, এনেই অস্পষ্ট, কিন্তু দেখিছে উজ্জ্বল হৈছে বা স্পষ্ট হ'ব পাৰে। শুভ দিন সমাগত হ'লে কিছুমান ৰেখা দেখা দিয়ে, সেইটো মনৰ লগত থাকি যায়, কিয় আহি যায় সেইটো ময়ো নাজানো, কিন্তু পোৱাও আছে নহয়, আহেও। এৰিছোঁ, বেছি দীঘলীয়া নকৰোঁ। তাৰপিছত আৰু মই ৰবি ৰেখাৰ কিছুমান চিহ্নৰ কথা ক'ম। যিহেতু ভাগ্যৰেখাৰ কৈছোঁ, ভাগ্যৰেখাৰ লগত কিন্তু ৰবি ৰেখাৰ অত্যন্ত এটা ওতঃপ্ৰোত সম্বন্ধ আছে, সেইটো মনত ৰাখিব। এৰিছোঁ।